নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই পাঠত অসমৰ বাদ্যযন্ত্ৰসমূহৰ বিষয়ে এটা থুলমূল আভাস দিবলৈ চেষ্টা কৰিম। অসমীয়া সন্মান বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিব বিচৰা সকলো ছাত্ৰ ছাত্ৰীয়ে এই পাঠটোৰ দ্বাৰা সহায় হ'ব। ভাৰতৰ উত্তৰ পূব দিশত অৱস্থিত অসম সাংস্কৃতিক দিশত এখন অতি চহকী ৰাজ্য। শ শ বছৰ ধৰি চলি অহা বিভিন্ন বিষয়ৰ গীতবোৰে অসমৰ সংস্কৃতিক সমৃদ্ধ কৰিছে। গীত পৰিৱেশনৰ ক্ষেত্ৰত বাদ্যযন্ত্ৰৰ বিশেষ ভূমিকা আছে। অসমত নানা জাতি জনজাতিৰ লোকে বাস কৰাৰ ফলত অসমৰ সংস্কৃতি বাৰেৰহণীয়া। সেয়ে গীত মাতৰ বিচিত্ৰতাৰ লগতে বাদ্যযন্ত্ৰৰো বহু তৰহৰ আৰ্হি দেখা যায়। অসমৰ সংগীতত ব্যৱহৃত বাদ্যযন্ত্ৰসমূহক মুখ্যতঃ এই চাৰিটা ভাগত ভাগ কৰিব পাৰি। ক ততবাদ্য, খ ঘনবাদ্য, গ চুচিৰ বাদ্য, ঘ আনদ্ধ বাদ্য। এতিয়া আমি চাওঁ ততবাদ্যনো কি। ততবাদ্য মানে তাঁৰৰ বাদ্যযন্ত্ৰ। বীণ, বীণা, ৰবাব, চাৰিন্দা, টোকাৰী, খমক, দোতাৰা আদি এই শ্ৰেণীৰ বাদ্য। এনেবোৰ বাদ্য তৈয়াৰ কৰিবলৈ তাঁৰ, মুগাৰ সূতা, চামৰা, নাৰিকলৰ খোলা, মাটিৰ খোলা, কাঠ, বাঁহ, গুইৰ ছাল আদিৰ প্ৰয়োজন হয়। চাৰিন্দা বাদ্য বৰগীত গোৱাৰ সময়ত সংগত কৰা হয়। বড়োসকলে চাৰিন্দাক চেৰজা নামেৰে অভিহিত কৰি লোকবাদ্য হিচাপে ব্যৱহাৰ কৰে। টোকাৰী অসমৰ প্ৰাচীন লোকবাদ্য। পানীলাওৰ খোলাৰে তৈয়াৰ কৰা লাও টোকাৰীৰ আন এটা নাম হ'ল একতাৰা। এতিয়া আমি চাওঁ ঘনবাদ্যসমূহ। বেছিভাগ ঘনবাদ্যই কাঁহ ধাতুৰে তৈয়াৰী। কাঁহ ধাতুৰে তৈয়াৰী বাদ্য হ'লেই মনত পেলাবা যে এইটো ঘনবাদ্য শিতানতে পৰিব। যেনে বৰকাঁহ, সৰুকাঁহ, ৰামতাল বা ভোৰতাল, খুটিতাল, ঘণ্টা, টিলিঙা আদি। ডাঠ ঘূৰণীয়া কাঁহৰ কাঁহীত কাঠৰ মাৰিৰে কোবাই বৰকাঁহ আৰু সৰুকাঁহ বাদ্য বজোৱা হয়। এই বিদ্যালয়ত যে থাকে যে ঘূৰণীয়া ঘণ্টাটো, সেইটো। ভোৰতাল ভোট দেশৰ পৰা অহা বুলি পণ্ডিতসকলে অনুমান কৰে। কৰিতাল বাঁহৰ দাগ কটা মাৰিত কৰি অথবা লো আদি ধাতুৰ মাৰি চোচৰাই বজোৱা হয়। দুহাতৰ দুই মুঠিত দুচটাকৈ বাঁহৰ টুকুৰা ৰাখি পৰস্পৰৰ মাজত আঘাত কৰাই কৰতাল বজোৱা হয়। ঘূৰণীয়া কাঠৰ খোলাৰ এফালে চামৰা আৰু ঘেৰটোত ধাতুৰ সৰু সৰু তাল তাঁৰৰ শলাৰে বান্ধি খঞ্জৰী বাদ্য তৈয়াৰ কৰা হয়। সাধাৰণতে লোকগীত গাওঁতে ব্যৱহাৰ হোৱা এই বাদ্যৰ চামৰাৰ অংশ এহাতৰ আঙুলিৰে চপৰিয়াই বজোৱা হয়। বাঁহ এপাবৰ এমূৰে ফালি তৈয়াৰ কৰা আন এবিধ ঘনবাদ্য হ'ল টকা। বিহু মাৰোঁতে আমি প্ৰায় সকলোৱে ব্যৱহাৰ কৰোঁৱেই। এতিয়া চাওঁ চুচিৰ বাদ্য। চুচিৰ মানে বিন্ধা বা ফুটা, অৰ্থাৎ বিন্ধাত মুখেৰে ফুৱাই বজোৱা বাদ্যবোৰেই চুচিৰ বাদ্য। শিঙা, ম'হৰ শিঙৰ পেঁপা, শংখ, বাঁহী, কালি, গগনা, সুতুলি, নৰাৰ পেঁপা, চিকাৰী পেঁপা আদি এনে বাদ্যৰ উদাহৰণ। সাগৰীয় জীৱ শংখৰ খোলাৰ দ্বাৰা তৈয়াৰী শংখবাদ্য সাধাৰণতে মাংগলিক উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা হয়। বাঁহেৰে তৈয়াৰী বাঁহী বাদ্য বংশী, মুৰুলি, বেনু আদি নামেৰেও পৰিচিত। কালি নামৰ বাদ্যবিধ পিতলেৰে তৈয়াৰী। গগনা বিহু উৎসৱত বেছ জনপ্ৰিয় বাদ্য। অসমৰ মিচিং, দেউৰী, কাৰ্বি, জেমি নগা আদি অন্যান্য জনগোষ্ঠীয়েও উৎসৱ পাৰ্বণত গগনা ব্যৱহাৰ কৰে। গগনা মুখ্যতঃ দুই প্ৰকাৰৰ, ৰামধন গগনা আৰু লাহৰী গগনা। সুতুলি মাটিৰে তৈয়াৰী আন এবিধ চুচিৰ বাদ্য। এতিয়া আমি চাওঁ আনদ্ধ বাদ্য। খোলা একোটাৰ এমূৰে বা দুই মূৰে চামৰাৰে ঢাকি সেই চামৰাত কোবাই বজোৱা বাদ্যবোৰেই আনদ্ধ বাদ্য। যেনে খোল, ঢোল, ঢাক, ঢোলক, ডগৰ, দবা, ডম্বৰু, নাগাৰা, পাখোৱাজ, মাদল, মৃদং আদি। আকৃতি আৰু অনুষ্ঠান অনুসৰি ঢোলৰ প্ৰকাৰ বহুত। যেনে বিহুৰ ঢোল বা ওজাৰ ঢোল, জয় ঢোল, পাতি ঢোল, ঢেপা ঢোল, বৰ ঢোল আদি। বিহুত বজোৱা বা উজনি অসমৰ ওজাই বজোৱা ঢোল, ওজাপালি আৰু দেওধনী নাচত সংগত কৰা জয় ঢোল, কামৰূপীয়া ঢুলীয়াৰ বৰ ঢোল, দৰঙীয়া ঢুলীয়াৰ পাতি ঢোল, ঢেপা ঢোল প্ৰত্যেকৰে আকাৰ আৰু বাদনশৈলী বেলেগ বেলেগ। গায়ন বায়ন, ভাওনা, বৰগীত পৰিৱেশন আদিত খোল বাদ্য অপৰিহাৰ্য। শ্ৰীমন্ত শংকৰদেৱে খোল বাদ্য কেনেকৈ সজোৱাইছিল তাৰ বৰ্ণনা কথাগুৰুচৰিত আৰু ৰামচৰণ ঠাকুৰৰ দ্বাৰা ৰচিত গুৰুচৰিতত সুন্দৰভাৱে পোৱা যায়।
অসমৰ বিভিন্ন জাতি জনজাতিৰ নিজা নিজা আৰ্হিৰ বাদ্যযন্ত্ৰ আছে। বিভিন্ন উৎসৱ পাৰ্বণ নৃত্য গীতত ব্যৱহাৰ কৰা এই বাদ্যযন্ত্ৰবোৰৰ আকাৰ আৰু বাদনশৈলী সুকীয়া সুকীয়া ইতিমধ্যে মই কৈছোঁৱেই। প্ৰত্যেক জনগোষ্ঠীৰে নিজস্ব বাদনশৈলী থকা এই বাদ্যযন্ত্ৰবোৰে বিশাল অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰিছে। ইয়াত মাত্ৰ মই পৰিচয় একোটাহে দিলোঁ। বিস্তৃতভাৱে জানিবৰ বাবে তোমালোকে অধিক কিতাপ অধ্যয়ন কৰিবা। বিশেষকৈ প্ৰতিটো বাদ্যৰ বাদনশৈলী, প্ৰতিটো বাদ্যৰ নিৰ্মাণশৈলী এই সংক্ৰান্ততো এটা এটা ডাঙৰ ডাঙৰ প্ৰশ্ন হ'ব পাৰে। সেইকাৰণে তোমালোকে সাজু হৈ থাকিবা। যদি পাঠটো ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছা তেতিয়াহ'লে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবা। আজিলৈ সামৰিছোঁ। চিৰ চেনেহী মোৰ ভাষা জননী। ধন্যবাদ।